অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। যে দুটা হিন্দীভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগৈ কেলে? অকল চান্দাজীৱিক হৈ চলি থকাটো কেতিয়াও ভাল কথা আকৌ নহয়। একেটা সময়তে খিলঞ্জীয়াৰ নামত অকল এখন বেপাৰ চলালে কিন্তু সেইটো জাতীয়তাবাদ নহয়। অসমীয়া জাতীয়তাবাদে অকল উগ্ৰ ৰূপ ধাৰণ কৰি য'তে ত'তে জাকে তাকে মাৰপিট কৰা আৰু য'তে ত'তে যাৰ তাৰ লগত দম দি পইচা তোলা, এইটো কথা ভাল নহয়। শংকৰজ্যোতি বৰুৱাক এৰেষ্ট কৰাৰ বিৰোধিতা কৰিছোঁ আৰু বিশেষভাৱে শংকৰজ্যোতি বৰুৱাৰ ওপৰত যি ধৰণে অসম পুলিচে হাতকেৰেয়া লগালে সেইটোক আমি হেণ্ডকাফ লগোৱা কথাটো তীব্ৰ বিৰোধিতা কৰিছোঁ। সেইটো একেবাৰে বেয়া কথা। দ্বিতীয়তে আপোনালোকে এইটোও জানে যে আমি শৃংখল চলিহা, মোৰ ভাই শৃংখল চলিহাক গ্ৰেপ্তাৰ কৰাৰ তীব্ৰ বিৰোধিতা কৰিছিলোঁ আৰু তেওঁক অতি সোনকালে মুকলি কৰি দিবৰ কাৰণে দাবী জনাইছিলোঁ। কালি বাৰু তেওঁক গ্ৰেপ্তাৰ কৰা নাই, তেওঁক আটক কৰিলে, তেওঁক মুকলি কৰি দিলে। এতিয়া একেটা সময়তে কিন্তু মই দুটা কথা আপোনালোকক একেটা সময়তে ক'ম। একেটা সময়তে এই দুটা বাক্য কিন্তু একেলগতে ওলাব লাগে। এটা হ'ল যে এজন অসমীয়া ল'ৰাক গ্ৰেপ্তাৰ কৰিছে, অথচ সেই একেই মাৰপিটটোত জড়িত আমি দেখিলোঁ যে হিন্দীভাষী পৰিয়ালটোক গ্ৰেপ্তাৰ নকৰিলে। এইটো অত্যন্ত ভয়ানক কথা। কিন্তু একেটা সময়তে এইটো কথা সকলোৱে মনত ৰখা দৰকাৰ যে দুটা হিন্দীভাষী পৰিয়ালৰ মাজত বিজনেছৰ কাজিয়াত আমাৰ অসমীয়া ল'ৰাবিলাক সোমাইছেগৈ কেলে? কোনোবাই যদি বেলেগৰ বিজনেছ কাঢ়িবলৈ যায়, ইজনে সিজনৰ বিজনেছত যদি সোমাবলৈ যায়, তেতিয়া এইটোতো একো ভাল কথা নহয়। বেলেগৰ পৰা বেলেগ বস্তু এটা কাঢ়ি লৈ দখল কৰাটোতো কেতিয়াও মানি ল'ব নোৱাৰি। এইটোতো বেয়া কথা। একেটা সময়তে সেইকাৰণে শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰৰ আমি তীব্ৰ বিৰোধিতা কৰিছোঁ, কিন্তু একেটা সময়তে লোকৰ বিজনেছত গৈ এনেকৈ হস্তক্ষেপ কৰিবলৈ যোৱাটোতো একো ভাল লক্ষণ নহয়। একেটা সময়তে আমি শৃংখল চলিহাৰ আটককৰণৰ তীব্ৰ বিৰোধিতা কৰিছোঁ আৰু গণতান্ত্ৰিক প্ৰতিবাদক আমি পূৰ্ণ সমৰ্থন দিছোঁ। কিন্তু 24 ঘণ্টা অকল যদি আমাৰ কিছুমান জাতীয় সংগঠনে যদি অকল চান্দাৰ কথাই ভাবি থাকে, 24 ঘণ্টা যদি বহুত জাতীয় সংগঠন কিছুমানে চব কথাতে যদি অকল চান্দা, মানে অন্যায় কথা এটাতো গৈ এনেই জঁপিয়াই পৰি চান্দাৰ কথা ভাবি ব্যৱসায় বাণিজ্যটো যদি বেয়া কৰি পেলাব খোজে, এইটোও কিন্তু একো সমৰ্থনযোগ্য কথা নহয়। জাতীয় সংগঠন এটা মানে আমি সকলোৱে জনা দৰকাৰ যে আমি জাতীয় অৰ্থনীতি এটা গঢ়িবলৈ যত্ন কৰিব লাগে। অকল চান্দাজীৱিক হৈ চলি থকাটো কেতিয়াও ভাল কথা আকৌ নহয়। সেইকাৰণে মই এটাই কথা ক'ব খোজোঁ যে দুলীয়াজনৰ ঘটনাটো দুৰ্ভাগ্যজনক। তাত এজন অসমীয়া ল'ৰাক অকল গ্ৰেপ্তাৰ কৰিলে সেইটো ভুল। একেটা সময়তে আৰু যিখিনি মানুহে তাত মাৰপিট কৰিছিলে তেওঁলোকক গ্ৰেপ্তাৰ কৰা নাই, সেইটো দুৰ্ভাগ্যজনক। বিজেপি চৰকাৰৰ দিনত হিন্দীভাষী যি মানুহ, তেওঁলোকৰ বাঙালীভাষী মানুহ, আমাৰ অসমৰ খিলঞ্জীয়া মানুহতকৈ অলপ দমটো বাঢ়ি গৈছে। অসমৰ খিলঞ্জীয়া মানুহে য'তে ত'তে এতিয়া মাৰ খাবলৈ লৈছে, এইটো দুৰ্ভাগ্যজনক কথা। আৰু সেইটো লাই দিছে সম্পূৰ্ণৰূপে বিজেপি চৰকাৰে, RSS আৰু বিজেপিয়ে এই কামটো কৰাইছে, সেইটো দুৰ্ভাগ্যজনক কথা। কিন্তু একেটা সময়তে অনবৰতে য'তে ত'তে যদি অকল চান্দাৰ কথাটো থাকে, য'তে ত'তে যদি জঁপিয়াই পৰে, সেইটো কিন্তু বৰ মানে বিজনেছ কৰি নাখাব নেকি মানুহে, কওকচোন? সেইটোতো গুৰুত্বপূৰ্ণ কথা নহয়। সেইকাৰণে মই সকলোকে অনুৰোধ কৰিছোঁ যে চান্দা দুষ্কৃতিটো অলপ কমাই কৰ্ম সংস্কৃতিটো বঢ়াব লাগে। আৰু কৰ্ম সংস্কৃতিটো বঢ়োৱাৰ লগে লগে অসমৰ জাতীয় অৰ্থনীতি গঢ়িবৰ কাৰণে অসমীয়া মানুহে নিজেই ভালকৈ সততাৰে বিজনেছ আৰম্ভ কৰিব লাগে। বহুত অসমীয়া মানুহে ভাল বিজনেছ কৰি আছে। এই বিজনেছ কৰা মানুহবিলাকক অনবৰতে ডনেশ্যন খুজি থাকিলে কেনেকৈ বিজনেছ কৰিব কওক? গতিকে মই আশা কৰিম যাতে এই দুইটাৰ বেলেঞ্চ হয়। এফালেদি বিজেপি চৰকাৰৰ যিটো আমাৰ খিলঞ্জীয়া বিৰোধী অৱস্থান তাৰ বিৰোধিতা হওক, এফালেদি হিন্দীভাষী বা বাঙালীভাষী মানুহৰ আমাৰ ওপৰত অখিলঞ্জীয়া মানুহবিলাকৰ বা আপোনাৰ অখিলঞ্জীয়া মানুহবিলাকৰ বা বিদেশী এইবিলাকৰ, ইয়াততো বিদেশীৰ প্ৰশ্ন নাই, ক'ৰবাত বিদেশীৰ প্ৰশ্ন আহিব। বিদেশী মানুহৰ বা সন্দেহযুক্ত বিদেশী মানুহৰ
উপদ্ৰৱ সেই কথাটোতো নিশ্চয় মাত মাতিম আমি। কিন্তু একেটা সময়তে খিলঞ্জীয়াৰ নামত অকল এখন বেপাৰ চলালে কিন্তু সেইটো জাতীয়তাবাদ নহয়, এইটো মনত ৰাখিব লাগিব। মই আশা কৰোঁ যে অসমীয়া জাতীয়তাবাদে প্ৰগতিশীলতাৰ দিশত যাব, অসমীয়া জাতীয়তাবাদে ইনক্লুচিভনেছৰ পিনে যাব, সকলোকে সামৰি লোৱা জাতীয়তাবাদৰ পিনে যাব। অসমীয়া জাতীয়তাবাদে অকল উগ্ৰ ৰূপ ধাৰণ কৰি য'তে ত'তে যাকে তাকে মাৰপিট কৰা আৰু য'তে ত'তে যাৰ তাৰ লগত দম দি পইচা তোলা, এইটো কথা ভাল নহয়। ছোৱালীজনীক মই একদম সমৰ্থন কৰা নাই দেই, এই ছোৱালীজনীয়ে যি কথা কৈছে সমৰ্থন কৰা নাই, কিন্তু ছোৱালীজনীয়ে যি কথা কৈছে সেই কথাটোৱে আমাৰ কিছুমান ল'ৰা যিবিলাকে অকল এনেকুৱা ধৰণৰ উপৰুৱা চান্দা সংস্কৃতিত দুষ্কৃতিত মানে জড়িত, সিহঁতৰ কিন্তু মুখাখনো খুলি দিছে। মই এই দুইটা বস্তু কিন্তু একেলগতে ক'ম। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো আনে কৰি থকা বিজনেছৰ ওপৰত দখল দিয়া নহয়। অসমীয়া জাতীয়তাবাদৰ সংজ্ঞাটো হ'ব লাগে অৰ্থনৈতিকভাৱে আমি আমাৰ নিজৰ কেপিটেল ফৰ্মেশ্যনৰ কাৰণে প্ৰডাকশ্যন ছিষ্টেমৰ লগত জড়িত হোৱা। অসমীয়া জাতীয়তাবাদক একেবাৰে সংকীৰ্ণ আৰু উগ্ৰ মানে বেলেগক মাৰপিট কৰা এই পৰ্যায়লৈ কেতিয়াও যাব নালাগে। আমি প্ৰগতিশীল জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব, সকলোকে সামৰি লোৱা জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব, আৰু একেটা সময়তে আমি অৰ্থনৈতিক জাতীয়তাবাদত বিশ্বাস কৰিব লাগিব। সেইকাৰণে মই শংকৰ বৰুৱাৰ গ্ৰেপ্তাৰক বিৰোধিতা কৰিছোঁ, তেওঁক হাতকেৰেয়া লগৰো সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ ৰাইজৰ দলে, শৃংখল চলিহাৰ গ্ৰেপ্তাৰো বিৰোধিতা কৰিছোঁ। কিন্তু একেটা সময়তে এই ঘটনাটোৱে উদঙাই যোৱা অসমীয়া জাতীয়তাবাদৰ মানে সংকীৰ্ণতা যিটো অলপ প্ৰকাশ পালে, যে এই লোকে দুটা পাৰ্টীয়ে বিজনেছ কৰি আছে, তাৰ মাজত গৈ আমাৰ ল'ৰাই গৈ হামলা দিবলৈ গৈছে, আৰু হামলা দিবলৈ যাওঁতে এজনী ছোৱালীয়ে, সাধাৰণ ছোৱালী এজনীয়ে আমাক মানে আমাৰ ল'ৰাবিলাকক কিমান গালি দিছে, আৰু ল'ৰাবিলাকক দিয়া গালিটোক আকৌ তাৰপিছত আমি একেবাৰে অসমীয়া জাতিৰ প্ৰতি গালি বুলি ঘোষণা কৰি দিছোঁ। এই বস্তুটো অলপ মোৰ মতে অকণমান ভাবি চাবলগীয়া কথা। মই দুইটা ছাইডত কৈছোঁ দেই, দুইটা ছাইডৰ কথাটো কিন্তু এটা কথা খাটাং, এই বিজেপি চৰকাৰৰ দিনত বহিৰাগত মানুহৰ দাদাগিৰিটো বাঢ়িছে, অসমীয়া মানুহৰ ওপৰত আক্ৰমণ বিজেপি চৰকাৰৰ দিনত বাঢ়িছে, বাঙালী হিন্দীভাষী এই মানুহবিলাকৰ দাদাগিৰি আমাৰ ওপৰত বাঢ়ি গৈ আছে। কিন্তু একেটা সময়তে অকল চান্দা তুলিয়ে পইচা খাম বুলি ভাবিলে সিটোনো কি অসমীয়া জাতিৰ ভাল হ'বগৈ বাৰু? অকল চান্দা তোলা কথাটো এৰিব লাগে, অলপ কৰ্ম সংস্কৃতিও লগত আৰু অৰ্থনৈতিক জাতীয়তাবাদতো গুৰুত্ব দিব লাগে।